সত্ৰত প্ৰণাম কৰি আধ্যাত্মিকভাৱে নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ আৰু সত্ৰ পৰিচালনা সমিতিকো বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেখেতসকলে সত্ৰত মোক বহুখিনি দৰঙী কলাকৃষ্টি প্ৰদৰ্শন কৰোৱালে। মোৰ চোৱাৰ সৌভাগ্য হ'ল। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। খটৰা সত্ৰৰ কেইবাটাও তেওঁলোকৰ অনুৰোধ আছিলে। বিশেষকৈ সত্ৰৰ পুৰণা মণিকূট আৰু যিটো আমাৰ সভাঘৰ বা নামঘৰ তাক তেওঁলোকে নতুনকৈ বনাই দিয়াৰ বাবে চৰকাৰক আবেদন কৰিছিলে। মই তেওঁলোকক কথা দিছোঁ যে সত্ৰৰ মণিকূট আৰু নামঘৰ দুয়োটাই সুন্দৰ কৰি আমি নতুনকৈ নিৰ্মাণ কৰি দিম। সত্ৰই আৰু এটা অনুৰোধ কৰিছে যে যদি দৰঙৰ চৰে চাপৰিয়ে 1000 বিঘামান মাটি পোৱা যায়, সত্ৰই খেতি কৰিব পাৰিব, সত্ৰৰ এটা উপাৰ্জনৰ পথ এটা ওলাব। মই DC আৰু বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ যে আপোনালোকে চাই দিয়ক, তেনেকুৱা যদি মাটি দৰঙত আছে চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়ালে আমি লগে লগে আবণ্টনৰ ব্যৱস্থা কৰিম। ইয়াৰ উপৰিও আজি কেইবাখনো সত্ৰ, নামঘৰ, সমাজসেৱী সংগঠনে মোক স্মাৰক পত্ৰ দিছে। গোটেইবোৰ স্মাৰক পত্ৰ বিবেচনা কৰি যাক যেনেকে যি পাৰোঁ আমি নিশ্চয় সহায় কৰিম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। অহা কালি পৰহি আমি 400 নতুনকৈ চিকিৎসক নিযুক্তি দিম। গতিকে মই ভাবোঁ যে দৰঙতো নিশ্চয় নতুন কিছু চিকিৎসক আহিব। 18 জন, মই যিমান দূৰ জানো নতুনকৈ 18 জন চিকিৎসক দিছে। কিন্তু দৰঙত মেডিকেল কলেজখন স্থাপন হোৱাৰ লগে লগে দৰং জিলাৰ বহুদিনীয়া সমস্যা পূৰণ হ'ব। কাৰণ মেডিকেলৰ ডক্টৰবিলাকৰ দৰমহা আদিও ভাল, ডক্টৰ থাকিব খোজে। আমাৰ হেল্থ ডক্টৰ ৰখা খুব দিগদাৰ, কাৰণ দৰমহাও ইমান নহয়। সেইকাৰণে মই চেষ্টা কৰিছোঁ যাতে সকলো জিলাতে এখন মেডিকেল কলেজ হয়। দৰঙতো মেডিকেল কলেজৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদী ডাঙৰে 8 ছেপ্টেম্বৰত স্থাপন কৰিব। মই ভাবোঁ যে দৰং জিলাৰ বহু ডাঙৰ সমস্যা এটা দূৰ হ'ব। যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছোঁ। খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব। আৰু কিন্তু এইটোও ঠিক যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছোঁ। NRCত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেখেত বিদেশী, আমি তেওঁলোকক পুছবেক কৰিম। এইটোৱে বৰ্তমান চৰকাৰৰ নীতি। NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ, কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে। কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে, বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে, আনি কৈছে পিতা পুত্ৰৰ মিলন হৈ গ'ল। গতিকে যি ধৰণে অসমত NRC হ'ল, সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ, তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম। গাফিলতি বিষয়াসকলৰো আছে, কিন্তু যিসকলে এই কামটো কৰে তেওঁলোক ইমানে বুদ্ধিমান যে আমাৰ বিষয়াসকল ইমান বুদ্ধিমান নহয়। নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডৰ বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি লৈছিল। বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল, অকল NRCখনত কেনেকৈ NRCখন বেয়া কৰিব পাৰি। এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলোঁ, আমিতো সাধাৰণভাৱে লৈছিলোঁ। এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে, তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলোঁ। গতিকে মই ব্যক্তিগতভাৱে অকল NRCখন এটা তথ্য হ'ব পাৰে, কিন্তু NRCত নাম থাকিলেই যে তেওঁ ম্যাদী পট্টা পাই গ'ল, সেইটোক মই বিশ্বাস কৰিবলৈ মই সাজু নহয়।
দিছপুৰত আছে, দিল্লীত আছে, কিন্তু কোকৰাঝাৰৰ কাৰণে আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম। আৰু কিন্তু আমি ইজনে সিটো পাৰ্টিক গালি গালাজ নকৰোঁ, সমালোচনা নকৰোঁ, মৰম আৰু চেনেহৰ মাজেৰে আমি নিৰ্বাচন কৰিম। আটাইকেইটা আসনত খেলাৰ আমাৰ শক্তি নাই, যিটো সঁচা ক'ব লাগিব। BTADত 40খন আসন আছে। মই ভাবোঁ যে 26-27খনতকৈ ওপৰত খেলাৰ বিজেপিৰ শক্তি নাই বৰ্তমান অৱস্থাত, কিন্তু ছেপ্টেম্বৰলৈকে সময় আছে। গতিকে পৰিৱেশৰ কেনেকৈ পৰিৱৰ্তন হয় আমি তাক লক্ষ্য ৰাখিম। BPF দলেও আমাক বিভিন্ন সময়ত সমৰ্থন কৰে, কিন্তু মই ৰাজনৈতিক আলোচনা কাৰো লগত কৰা নাই। যদি ৰাজনৈতিক আলোচনা কৰিব লাগে BTAD নিৰ্বাচনৰ পিছত কৰিম। বৰ্তমান আমাৰ যি আলোচনা ডেভেলপমেণ্টৰ ওপৰত হয়, দুজন মানুহে লগ পালে যি ভাল বেয়া আলোচনা হয়, তাতে আমি আবদ্ধ ৰাখিছোঁ। ৰাজনৈতিক আলাপ আলোচনা আমি কৰা নাই। চাওক, জল জীৱন মিছনত বহুত কণ্ট্ৰেক্টৰক আমি পে'মেণ্টটো দিব পৰা নাই। হয়তো কাৰোবাৰ 10% পে'মেণ্ট বাকী আছে, কাৰোবাৰ 15% পে'মেণ্ট বাকী আছে। সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগত আছোঁ। আৰু যেতিয়ালৈকে টকাটো দিব নোৱাৰোঁ, ঠিকাদাৰকেইজনক দাবী কৰিও লাভ নাই। গতিকে বিষয়টো অকণমান মই ভাবোঁ যে জুন-জুলাইৰ ফালে হয়তো সমাধান হ'ব পাৰে। জল জীৱন মিছন আঁচনিৰ অধীনত অসমত নহয়, বিভিন্ন ৰাজ্যত, বিশেষকৈ ৰাজস্থান আদি ৰাজ্যত বহুত দুৰ্নীতি হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই আঁচনিখন পুনৰীক্ষণ কৰি আছে। আৰু তেওঁ আমাক জনাইছে যে কেইটামান দিন ধৈৰ্য ধৰক, আমি আঁচনিখন চাই আছোঁ, ক'ত ভুল হ'ল, ক'ত শুদ্ধ হ'ল। অসমতো যদি কিবা আঁচনি বেয়া হৈছে তেখেতৰ দৃষ্টিত সেইটো হ'ব নোৱাৰে। চৰকাৰী বিষয়াসকলে সেই সময়তো যিমানক দিব লাগে তাতকৈ বেছিয়ে দিছে। বিষয়াসকলেতো বেছিকৈয়ে কৰিব খোজে, মইহে স্পীড ব্ৰেকাৰটো লগাই থাকোঁ। মই কাক নিযুক্তি দিম? নাই, ৰৈ যোৱাসকলক কিয় নিযুক্তি দিম? ৰৈ যোৱা বুলি ক'লেতো লাখ নে 2 লাখ এই সংখ্যাটো ক'ত আছে? আৰু কেতিয়াও মই এইবিলাক কথা নকওঁ। মই কওঁ যে যি টেটত পাছ কৰিছে, এপইণ্টমেণ্ট দিছে, মেৰিটত পাইছে, তাক নিযুক্তি দিম। অনিয়মীয়াক যদি সকলোকে নিযুক্তি দিওঁ বুলি কওঁ, ৰাতিৰ ভিতৰতে 1 লাখ মানুহ অনিয়মা হৈ যাব। 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দৰঙত আহিব। কুৰুৱা নাৰেংগীৰ দলং হ'ব, দৰঙৰ মেডিকেল কলেজ হ'ব, দৰঙক লৈ বহুতবিলাক কাম সিদিনাখন হ'ব।